বিহালীৰ কেকুৰিজান পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পথৰ দুৰৱস্থা হুচল সংযোগ ব্যৱস্থা নথকাত ৪খন গাঁৱৰ যাতায়াত ব্যাহত ২ নং ৱাৰ্ডৰ মূল পথৰ মাজত এটি জানৰ ওপৰত জৰাজীৰ্ণ সাঁকো কেকুৰিজান পঞ্চায়তৰ ২ নং ৱাৰ্ড আৰু ৭ নং ৱাৰ্ডৰ দুয়োটা পথেদি কেইবাখনো গাঁও সংলগ্ন হৈ আছে এই কেঁচা ৰাস্তা আৰু জানৰ ওপৰেদি লোহাৰ পাতিৰ ওপৰেদিয়েই যাতায়াত ৰাইজৰ ৰোগীক চিকিৎসালয়লৈ নিবলৈ এই পথেৰে আহিব নোৱাৰে 108 এম্বুলেন্স সেৱা গাড়ী যাতায়াত সুচল নোহোৱাত অঞ্চলটোৰ বহু লোকৰ চিকিৎসাৰ অভাৱত মৃত্যু হৈছে টকৌবাৰী স্কুললৈ কণ ছাত্ৰ ছাত্ৰীসকল বিপদ সংকুল পথেৰে বছৰ বছৰ ধৰি যাতায়াত কৰি আহিছে বাৰিষা কেঁচা মাটিৰ পট্টি বুকাৰে কদৰ্যময় হৈ পৰে স্থানীয় ৰাইজে বিহালীৰ নৱনিৰ্বাচিত বিধায়ক চৰকাৰ প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই পথটো মেৰামতিৰ দাবী উত্থাপন কৰিছে আমি দেখি থকা তেতিয়া 50 বছৰমান হ'ল এই দলংখন হোৱা নাই আৰু ৰাস্তাটো 50 বছৰৰ পৰা হোৱা নাই ইয়াত ল'ৰা ছোৱালী স্কুললৈ যাবলৈ অসুবিধা আৰু বেমাৰী এজন ক'ৰবাত নিবলৈও অসুবিধা এই বাৰিষাত দোকানত যাবলৈ অসুবিধা বেপাৰীহঁতে অহা যোৱা কৰিবলৈ অসুবিধা আমাক এই দলং বা পুলখন হৈ যাব লাগে আৰু ৰাস্তাটো আমাৰ হ'ব লাগে ল'ৰা ছোৱালী সকলোৰে দুৰ্ভাগ্যজনক কথা মানে আমাৰ 3 দিন হ'ল এটা মানুহ মানে ডেথ হৈছে এম্বুলেন্স সোমাবলৈ জাগা নাই আৰু আমি সৰুৰ পৰা ইয়াত ডাঙৰ দীঘল হৈছোঁ এই জেগাটোৰ নাম ভাঙা দলং আজিলৈকে ভাঙা দলঙে থাকি গ'ল আজিলৈকে কালভাৰ এটা হোৱা নাই কোনো আহিছে কালভাৰ আহিছে ৰাস্তা আহিছে কিন্তু আজিলৈকে কালভাৰটো ৰেডি হোৱা নাই সেইকাৰণে আমি নিজে মেৰামতি কৰি দিলোঁ নিজৰ মানে 4-5জন মিলি পেলাই নিজে ৰেডি কৰিলোঁ কালভাৰটো নোহোৱাৰ কাৰণে আপোনালোকৰ কেনেধৰণৰ সমস্যা হৈছে বহুত সমস্যা এইটো ৰাস্তাত আমাৰ যোনখন নেহেৰু স্কুল এইফালৰ পৰা যোৱা মানুহকেইটা নেহেৰু স্কুলত যায় আমাৰ তেতনবাৰী স্কুলত ছাত্ৰ এইফালৰ পৰা যায় বহুত অসুবিধা হয় ছাত্ৰ ছাত্ৰী যাবলৈ অসুবিধা হয় আৰু ৰোগীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ৰোগীৰ ক্ষেত্ৰতো এম্বুলেন্স অহা যোৱাই মানে আপোনালোকে ৰাস্তাখন চালে গম পায় এম্বুলেন্স এটা সোমাব নোৱাৰি ইমান বিচাৰিছে আপোনালোকে নতুন আমি দেখি থকা তেতিয়া 50 বছৰমান হ'ল এই দলংখন হোৱা নাই